ধুবুৰীত জন্মৰ জাল প্ৰমাণপত্ৰৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। জাল প্ৰমাণপত্ৰ প্ৰস্তুত কৰি বিক্ৰী কৰি অহা ধুবুৰীৰ প্ৰবঞ্চক মুছাদুৰ পৰিল অৱশেষত আৰক্ষীৰ জালত। ধুবুৰীত গঢ়ি উঠিছে ভুৱা জন্মৰ প্ৰমাণপত্ৰৰ কাৰখানা। জন্মৰ ভুৱা অথবা জাল প্ৰমাণ পত্ৰ বিক্ৰী কৰি অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল ধুবুৰী জিলাৰ গৌৰীপুৰৰ এজন প্ৰবঞ্চক। গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ কাউনবাৰী বজাৰত পাঞ্জাৱ নেশ্যনেল বেংকৰ গ্ৰাহকৰ সেৱা কেন্দ্ৰ অৰ্থাৎ CSPৰ স্বত্বাধিকাৰী মুছাদুৰ ৰহমান নামৰ যুৱকজনে পাঞ্জাৱ নেশ্যনেল বেংকৰ CSPৰ পৰিচালনা কৰাৰ সমান্তৰালে বিভিন্ন গ্ৰাহকৰ আমানতৰ ধনো লুটি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। কিন্তু শেহতীয়াকৈ মুছাদুৰ নামৰ যুৱকজনৰ আন এক ভয়ংকৰ জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে। ভুৱা জন্মৰ প্ৰমাণপত্ৰ প্ৰস্তুত কৰি বহু লোকক বিপথে পৰিচালনা কৰি আহিছে। প্ৰবঞ্চক মুছাদুৰৰ পৰা ক্ৰয় কৰা জন্মৰ প্ৰমাণপত্ৰ এখন পৰীক্ষা কৰিবলৈ স্থানীয় যুৱক এজনে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষৰ কাষ চাপে আৰু তেতিয়াই যুৱকজনে ক্ৰয় কৰা জন্মৰ প্ৰমাণপত্ৰখন ভুৱা বুলি প্ৰমাণিত হয়। হাস্পতাল কৰ্তৃপক্ষৰ তথ্যৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে প্ৰবঞ্চক মুছাদুৰৰ বিৰুদ্ধে এখন গোচৰ পঞ্জীয়ন কৰে। ইতিমধ্যে গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি বৈশ্যৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কাউনবাৰী বজাৰত থকা মুছাদুৰৰ CSPত অভিযান চলাই এটা লেপটপ, কম্পিউটাৰ আৰু এটা মোবাইল ফোনসহ প্ৰবঞ্চক মুছাদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে। জন্মৰ জাল প্ৰমাণপত্ৰ প্ৰস্তুত কৰা সকলো তথ্য লাভ কৰে আৰক্ষীয়ে। আজি প্ৰবঞ্চক মুছাদুৰক আৰক্ষীয়ে ধুবুৰী আদালতত হাজিৰ কৰোৱাই আদালতে মুছাদুৰক জেল হাজতলৈ প্ৰেৰণ কৰে। গৌৰীপুৰৰ পৰা নিৰঞ্জন প্ৰণানীৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ।